দেখা গৈছে যে আজি মাগুৰমাৰী আলম কমপ্লেক্সত এখনি মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, কি ক'ব এই সন্দৰ্ভত? আজি আমি অতিকৈ আনন্দিত হৈছোঁ যে নগাঁও জিলাৰ চামগুৰি সমষ্টিত মাগুৰমাৰীত আহি এটা মত বিনিময় অনুষ্ঠানত আহি খুবেই সুখী হৈছোঁ। যথেষ্ট কৰ্মী সমৰ্থকৰ মানে সমাৱেশ হৈছে আৰু খুব সুপ্ৰসুৰ মত বিনিময় হৈছে আৰু ইয়াৰ দ্বাৰা আমাৰ নগাঁও জিলাৰ আমাৰ মিয়া পৰিষদৰ সাংগঠনিক শক্তি অলপ সবল হ'ব অনুমান হৈছে আৰু বিভিন্ন পঞ্চায়তৰ পৰা অহা এলেকাৰ পৰা অহা সকলোৱে সহযোগ কৰিছে যদিও আৰু লগতে মত বিনিময় কৰিছে যে আমি প্ৰত্যেকে আমাৰ নিজৰ নিজৰ ঠাইত পঞ্চায়ত কমিটিবিলাক গঠন কৰিম আৰু নগাঁও জিলাটো কেনেকৈ শক্তিশালী কৰিব লাগে এই অনুষ্ঠানত সকলোৱেই মত প্ৰকাশ কৰিছে। হয়, আপোনালোকৰ যিটো সংগঠন আছে মিয়া পৰিষদ, এই মিয়া পৰিষদৰ মুখ্য উদ্দেশ্য কি হয়? সমাজত কেনেদৰে কাম কৰি গৈছে অলপ জনালে। আমাৰ মুখ্য উদ্দেশ্য এইটোৱেই যে অন্যায়ক উৎখাত কৰি ন্যায় প্ৰতিষ্ঠা কৰা, এইটো মূল উদ্দেশ্য আমাৰ। আৰু তাৰ ইয়াৰ ভিতৰত কি কৰিছে, প্ৰথমে আমাৰ 1994 চনৰ পৰা আমাৰ যেতিয়া আমাৰ এই সংগঠনখন প্ৰতিষ্ঠা হয় তেতিয়াৰে পৰাই আমি প্ৰথমে IMDT বিৰোধে কৰিছোঁ, আমাৰ NRC লাগে। আৰু দ্বিতীয়টো হ'ল আমাৰ জনগোষ্ঠীয় পৰিচয়টো এষ্টাব্লিছ হ'ব লাগে। আৰু তৃতীয়তে মিয়া সাহিত্য শাসন আমি বিচাৰিছোঁ, এইটো হ'ব লাগে। আৰু যিটো নেকি আমাৰ এইটো কোনো বেলেগ উদ্দেশ্য নাই, অন্যান্য জাতি জনগোষ্ঠী যেনেকৈ জনজাতিকৰণ পায় বা সাহিত্য শাসন পায় সিহঁতে এষ্টাব্লিছ হৈছে, আমিও আমাৰ জনগোষ্ঠীটো এটা বৃহত্তৰ অসমীয়া জাতিৰ বৃহত্তম অংশ আমি মিয়া জনগোষ্ঠী। গতিকে এই বৃহত্তম মিয়া জনগোষ্ঠীটো যদি সদায় পিছ পৰি থাকে তেনেহ'লে অসমখন আগুৱাই নাযাব। গতিকে সেইটো চিন্তাধাৰাৰে সংবিধানে দিয়া অধিকাৰখিনি আমি সাব্যস্ত কৰিব বিচাৰিছোঁ আৰু এইখিনিহে বিচাৰিছোঁ যাতে আমাৰ এই উন্নয়ন পৰিষদ মিয়া সাহিত্য শাসন এইখিনি হৈ গ'লে আমাৰ জনগোষ্ঠীটো আমি অলপ আপডেট কৰিব পাৰিম। এইটোৱে আমাৰ মানে মূল উদ্দেশ্য। আৰু তাতে কথা হ'ল যে এই ক্ষেত্ৰত আমি 1994 পৰা মানে এইকেইটা নিৰ্দিষ্ট দাবীৰে আজিলৈকে আমি অটল ৰাখিছোঁ আমাৰ মানে দাবীবিলাক। আৰু যেতিয়ালৈকে আমাৰ এইখিনি দাবী চৰকাৰে যেতিয়ালৈকে স্বীকৃতি নিদিব আমি তেতিয়ালৈকে আমি আন্দোলন কৰি থাকিম, আমি প্ৰতিবাদ কৰি থাকিম, আমি দাবী কৰি থাকিম। এইবিলাক আমাৰ মেইন উদ্দেশ্য। আমাৰ সংগঠনটোৱে কেনেদৰে কাম কৰি গৈছে বা কেনেধৰণে প্ৰভাৱ পেলাইছে? সংগঠনটো মানে একচুৱেলি এই প্ৰথম অৱস্থাৰ পৰাই সামূহিক গতিত আগবাঢ়িছে। আৰু আমি যিটো অসমৰ এনেকুৱা বৰেণ্য ব্যক্তি বুদ্ধিজীৱী নাই যে তেওঁলোকৰ লগত আমি বৈঠক কৰা নাই, সিহঁতৰ আলোচনা পৰামৰ্শ গ্ৰহণ কৰা নাই। আমি সদায়েই সাহিত্য সভাকে ধৰি অসমৰ বিভিন্ন বৰেণ্য ব্যক্তিসকলৰ বুদ্ধিজীৱীসকলৰ পৰামৰ্শ গ্ৰহণেৰে, যিহেতু সেইসকল আমাৰ উপদেষ্টা, আমাৰ অসমৰ মুছলমানিক সামৰি আমি মিয়া জনগোষ্ঠী সামৰিছোঁ আৰু বাকী অনামুছলমান যিখিনি আছে গোটেইখিনি আমাৰ উপদেষ্টা। গতিকে সেইসকলৰ আমি অসমৰ যিমান বুদ্ধিজীৱী আছে চবক আমি পৰামৰ্শ গ্ৰহণ কৰি আমি আগুৱাই গৈ আছোঁ। বহু ক্ষেত্ৰত দেখা গৈছে যে মিয়াসকল খিলঞ্জীয়া নহয়, আনকি মিয়াসকল জনগোষ্ঠীয় লোক নহয়, তেনেধৰণৰ মন্তব্য কৰি আহিছে বহুতে। এই ক্ষেত্ৰত কি ক'ব? না, মিয়াসকল খিলঞ্জীয়া নহয় আৰু মিয়াসকল খিলঞ্জীয়া নহয় কোনোবাই কৈ আছে ঠিক, হয়তো সিহঁতে ইতিহাস নাজানে। ইতিহাস নাজানা মানুহে ক'বই পাৰে, ডাঙৰ কথা নহয়। কিন্তু কোনোবাই ক'লেই মোৰ নাম মোৰ দেউতাকে কৈছে, মোৰ আছাদুজ্জামান মোৰ নাম থৈছে মোৰ দেউতাকে। কোনোবাই যদি নামানে আমাৰ মোৰ কোনো আহে যায় নেকি? মোৰ জন্মগত স্বত্বেও মই ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ হওঁ। গতিকে আমি এটা মানে এই এটা জনগোষ্ঠীৰ পৰা এই দেশত অসমৰ মুলুকত থকা কিবা এটা জনগোষ্ঠীৰ পৰা কনভাৰ্ট হৈ আমি মুছলমান হৈছোঁ। মাত্ৰ আমাৰ ধৰ্মটো চেঞ্জ হৈছে, আমাৰ সব গোটেইকেইটা একে ঠিকেই আছে আমাৰ। গতিকে ধৰ্মৰ পৰা এটা ধৰ্মান্তৰিত হোৱাৰ পিছত কি মানে ইয়াৰ খিলঞ্জীয়া নহয়, এইটো ক'ত পাইছে? গতিকে যিসকলে ইতিহাস নাজানে, এইবিলাক ষ্টাডি কৰা নাই, সেইসকলে কৈছে আমি কিন্তু অনুৰোধ কৰি আমি খিলঞ্জীয়া হ'ব বিচৰা নাই।
আমি অসমত খিলঞ্জীয়া যিটো আমি ডিমাণ্ড কৰি আছোঁ বা আমি কৈ আছোঁ, কিন্তু অনুৰোধ নহয়, বাই বাৰ্থছো জন্মগত স্বত্বে আমি খিলঞ্জীয়া। গতিকে ইয়াত কোনোবাই না কৰিলেই নহ'ব। ঠিক আছে।